মনোরম কাহিনী আছে। এই মনোরম কাহিনীটো হল হিৰণ্যকশিপু। হিৰণ্যকশিপুৱে তেওঁৰ ভায়েক হিৰণ্যক্ষক ভগৱানে বধ কৰিলে, মানে বৰাহে। এতিয়া বৰাহে যেতিয়া বধ কৰিলে, বৰাৰূপী আছিল ভগৱান। ভগৱানেই বৰাৰূপে অৱতৰণ কৰিছিল আৰু সেই বৰাৰূপী ভগৱানৰ হাতত হিৰণ্যক্ষ বধ হ'ল। এয়া ভাগৱতৰ কাহিনী। এতিয়া হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ আছিলে কাশ্যপ আৰু দিতিৰ পুত্ৰ, আৰু এওঁলোকৰ জন্মটো আছিলে বৰ বিসংগতিপূৰ্ণ। এওঁলোক ব্ৰাহ্মণ আছিলে, উচ্চ ব্ৰাহ্মণ কাশ্যপ ঋষি, আৰু ঋষি পত্নী হ'ল অদিতি আৰু দিদি। এতিয়া এবাৰ কি হ'ল, অদিতিৰ দেৱতাসকল জন্ম হ'ল। অদিতিৰ পৰা জন্ম হৈছে দেৱতা। দেৱতা জন্ম হ'ল আৰু দেৱতা জন্ম হোৱা খবৰটো দিতিয়ে শুনিলে, আৰু দিতিয়ে শুনাৰ লগে লগে দিতিৰ মনত প্ৰতিহিংসা আহিলে যে সতিনীৰ সন্তান জন্ম হ'ল আৰু মোৰ সন্তান এতিয়ালৈকে কোনো জন্ম হোৱাৰ প্ৰক্ৰিয়াই আৰম্ভ হোৱা নাই। এই যিটো প্ৰতিহিংসা, সেই প্ৰতিহিংসা বুকুত লৈ তেওঁৰ স্বামী কাশ্যপৰ ওচৰলৈ গ'ল। কলৈ? যজ্ঞশালাত, মানে আমাৰ গুৰু ঘৰত বা নামঘৰত সোমাই গ'ল। সোমাই গৈ নিজৰ স্বামীক প্ৰস্তাৱ দিছে, কি বুলি? স্বামী, মোক ঋতু দান দিব লাগে, মোক ঋতু দান দিব লাগে। এতিয়া প্ৰকৃততে আচৰিত কথা যে এগৰাকী ঋষি পত্নী কাল সন্ধিয়া গিৰিয়েক সোমাইছে যজ্ঞশালাত, উপাসনা ক্ষেত্ৰত, আৰু তেতিয়া গৈ দাবী কৰিছে মোক ঋতু দান দিব লাগে। এইটো কিয় পাৰিলে বাৰু? এইটোতো পাৰিব নালাগিছিলে। কিয় পাৰিলে? অৰ্থাৎ আমাৰ মনত পৰৰ প্ৰতি প্ৰতিহিংসা যেতিয়া সোমাব, আমাৰ হিতাহিত জ্ঞানবোৰ হেৰাই যায়। এই কথাটোকে বুজাইছে। পৰৰ প্ৰতি যেতিয়া আমাৰ প্ৰতিহিংসা বুকুত ঠাই ল'ব, তেতিয়া আমাৰ হিতাহিত যিটো জ্ঞান, এইটো হেৰাই যায়। আপোনাৰ মোৰো চাব, ওচৰৰ মানুহ এঘৰে উদাহৰণস্বৰূপে এইটো বুজিব লাগিব। কাহিনীটো বুজিলে নহ'ব। কাহিনী কৈছে আমাক বাস্তৱ জীৱনত বুজাবৰ কাৰণে। নহ'লে কাহিনীবোৰৰ কি প্ৰয়োজন আছে? প্ৰয়োজন আছে যে প্ৰতিটো কাহিনীৰ অন্তৰালত আমাৰ জীৱন সংলগ্ন হৈ আছে। গীতা সেইকাৰণে জীৱন দৰ্শন। এতিয়া জীৱনৰ লগত যদি গীতাৰ প্ৰয়োজন নাই বা সম্পৰ্ক নহয়, তেতিয়াহ'লে গীতাৰ কি মূল্যটো আছে? এই কথাটোকে এতিয়া আমাক বুজাইছে। গাড়ী এখন ওচৰৰ কোনোবাই কিনিলে, আপোনাৰ যদি বুকুত জুই জ্বলে প্ৰতিহিংসাৰ, তেতিয়া মুখৰ পৰা যি টি কথা ওলাব, ইহঁতে চুৰ কৰি লৈছে, বুজিছ বোপাই, ইহঁতৰ অহংকাৰ বেছি হ'ব, এতিয়া ইহঁতৰ অহংকাৰত ফাটি পৰিব, এতিয়া আমি ওলাবই নোৱাৰিম, আমি মানুহে নহ'ম,
আমি যেন সিহঁতৰ আগত মানুহে নহ'ব। আমাৰ এই মানুহজন, আমাৰ মানুহজনৰ কোনো অৰ্থ নাই, আমাৰ মানুহজন কোনো ঠিক নাই, এইজনে বেলেগে গাড়ী ল'লে, মোৰ মানুহজন অকামিলা, মোৰ মানুহজনে এখন গাড়ী। মনটো কিয় এনেকুৱা হ'ল? আৰু সেই মনেৰে কৰা প্ৰতিটো কৰ্ম অকল্যাণকাৰী হ'ব। সেই মনেৰে ভাত বনাব, সেই মনেৰে গিৰিয়েকক কথা শুনাব, গিৰিয়েকৰ প্ৰতি তুচ্ছ ভাৱনা আহিব, শ্ৰদ্ধা হেৰাই যাব। আৰু সেই বিকৃত ভাৱনাযুক্ত মনেৰে অন্ন বনাব, অন্ন দূষিত হৈ যাব আৰু মতিচন্ন হৈ যাব, মূৰ বেয়া হৈ যাব, কি কয় একো ঠিকনা নহ'ব। আৰু দৰকাৰ হ'লে কাজিয়া লাগিব, কিবা নহয় কিবা এটা চেলু উলিয়াই। এতিয়া আমাক ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ প্ৰতিহিংসা। যি মানুহৰ মনত প্ৰতিহিংসা প্ৰতিশোধ সোমাই, সেই মানুহৰ মন বিকৃত হয়, সেই মানুহ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, সেই মানুহে কি দুৰ্ঘটনা কৰি দিব তাৰ কোনো সীমা সংখ্যা নাই। অৰ্থাৎ আজিৰ পৰা এইটোৱে বুজাইছে, আজিৰ পৰা কাৰো প্ৰতি প্ৰতিহিংসা নানিব। মন যদি প্ৰতিহিংসা পৰায়ণ হয়, মনৰ শান্তি হেৰাব, সুখ হেৰাব আৰু ঘৰখনৰ বহুত অনিষ্ট হৈ পৰিব। কিন্তু আমি কলিযুগত প্ৰায় প্ৰতিহিংসুকেই। কাৰোবাৰ উন্নতি হোৱাটো দেখিব নোৱাৰোঁ, কাৰোবাৰ অকণমান কিবা এটা হোৱাটো দেখিব নোৱাৰোঁ। গাড়ী এখন আহিলে আনন্দ কৰিবলৈ মিঠাই লৈ যাব লাগে। অ' বোপাই, তোৰলৈ মই মিঠাই আনিছোঁ, তই আজি বহুত ভাল কাম কৰিলি। আমাৰ গাঁৱলৈ তই গাড়ী এখন লৈ আনিলি, আমাৰ গাঁৱত গাড়ী নাছিল অ' বোপাই, তই গাড়ী এখন আনিলি, তোক মই মিঠাই লৈ আনিছোঁ, তই আমাৰ গাঁৱৰ আদৰ্শ। আৰু তোক দেখি অন্তৰ গাঁৱৰ দুজনে গাড়ী আনিব, আৰু তোৰ গাড়ীখন কাৰোবাৰ বিপদে আপদে বহুত সহায় হ'ব, মিঠাই লৈ যাব লাগে। এইটো হ'ল পজিটিভ। আৰু আপুনি হিংসা কৰিছে, ইয়াৰ নিগেটিভ। অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে। আমাৰ অসমীয়াসকল কিন্তু বৰ জ্ঞাতি হিংসুক আকৌ। অসমীয়াসকল জ্ঞাতি হিংসুক বুলি কয়, ওপৰলৈ আগবাঢ়ি যাব নিদিয়ে, হয়নে নহয় বাৰু? অকণমান হোৱা দেখিলেই তলৰ পৰা টানিব নাই। এবাৰ আমেৰিকাত কেঁকোৰা কম্পিটিশ্যন হৈছিলে, দুজোৰা কেঁকোৰা দিব লাগে। চব কেঁকোৰাবিলাক প্লেনৰ ষ্টেচনত লগ লাগিলে, প্লেনত উঠালে, চব কেঁকোৰা ভৰোৱা যিবিলাক মানে বাকচ আছিলে চব ঢাকনি আছে, আৰু অসমৰ যি কেঁকোৰা ভৰাইছে তাত ঢাকনি নাই। প্লেনত চেক কৰিলে বস্তু ক'ত কেনেকৈ দিছে, দেখিলে দুটা বক্সৰ ঢাকনি নাই। এইটো কাৰ কেঁকোৰা? ঢাকনি নাই বোলে এইটো অসমৰ। বোলে ঢাকনি দিয়ক না, বোলে আমাক ঢাকনি নালাগে। বোলে ঢাকনি দিয়ক, কেঁকোৰা ওলাই গুচি যাব, বোলে ঢাকনি নালাগে, ওলাব নোৱাৰে। বোলে কেলে ওলাব নোৱাৰে? যে ওলাব এটা ওলাব খুজিলে চাৰিটা টানিব তললৈ। আমাৰ অসমৰ স্বভাৱ তেনেকুৱা। গতিকে আপুনি চিন্তা নকৰিব, ওপৰলৈ কোনেও যাব নোৱাৰে। এইটো ভাল কথা জানো? আজি ভাগৱতে কৈছে, অৰ্থাৎ আজিৰ সৎসংগই কৈছে অত্যন্ত বেয়া কথা, অত্যন্ত বেয়া কথা। গতিকে আজিৰ পৰা ইয়াতেই তিনিবাৰ কাণ ধৰি কৃষ্ণ কৃষ্ণ, আজিৰ পৰা এনেকুৱা কাম নকৰোঁ। আজি বুজি পালোঁ আৰু এইটোৱে ভাগৱত, এইটোৱে সৎসংগ। আজি কাণত ধৰিব লাগিব। গতিকে আজিৰ পৰা এইটো নিজৰ অনিষ্ট হয়, আনৰ অনিষ্ট কৰা কাম কৰক। কি কৰক? কম্পিটিশ্যন। যে তেওঁ যিমানটো আগবাঢ়িছে মই তাতকৈ দুগুণ আগবাঢ়িম, তেওঁ যিমান টকা কামাইছে মই তাতকৈ বেছি কমাম। এইটো কম্পিটিশ্যন, এইটো প্ৰতিযোগিতা, এইটো কৰক। এইটো কৰিলে কোনোবাই 1000 টকা ডনেশ্যন কৰিছে, আপুনি 5000 কৰক। এইটো কম্পিটিশ্যন কৰক। কোনোবাই সমাজৰ পূজিত হৈছে সমাজৰ ভাল কাম কৰি, আপুনি তাতকৈ কম্পিটিশ্যন কৰক, মই দেৱতা হৈ যাম। এইটো কৰক। এইটো সাকাৰাত্মক, এইটোৱে আপোনাকো ওপৰত নিব আৰু সমাজখনৰো কল্যাণ কৰিব। এতিয়া এই যিটো হিৰণ্যকশিপু,
হিৰণ্যকশিপুৰ তপস্যাত যাবলৈ ওলাওঁতেই কয়াধু মাতাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে হে দয়াময় ঈশ্বৰ, হে কৰুণাময় ঈশ্বৰ, তুমি মোৰ স্বামীৰ কল্যাণ কৰিবা। মোৰ স্বামী প্ৰতিহিংসা পৰায়ণ হৈছে, মোৰ স্বামী আচল কথাটো পাহৰি গ'ল, তুমি যে জগতৰ ঈশ্বৰ, তুমি যে কৃপাময়, এই কথাটো পাহৰি যায় তোমাক বধ কৰিবৰ কাৰণে এতিয়া তপস্যালৈ ওলাইছে। তেতিয়া এই ভাটৌ এটাই হিৰণ্যকশিপু ওলাই যাওঁতে দুৱাৰ মুখত, ৰাজপ্ৰসাদৰ ৰাজহাউলিৰ দুৱাৰ মুখত ভাটৌ চৰাই এটাই নাৰায়ণ 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 বুলি ক'লে। খুব মনোযোগেৰে শুনিব আকৌ। দুৰ্ভাগ্য কেনেকৈ সৌভাগ্য কৰি ল'ব পাৰি যে ভগৱানক মাৰিবৰ কাৰণে, ভগৱানৰ অনিষ্ট কৰিবৰ কাৰণে বৰ খুজিবলৈ গৈছেগে ব্ৰহ্মাৰ আগত। কয়াধুৱে প্ৰাৰ্থনা জনাইছে ভগৱানক, আৰু ভগৱান সন্তুষ্ট হৈ কি কৰিলে, এটা ভাটৌ চৰাইৰ মুখেৰে নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰিলে। হিৰণ্যকশিপু ঘৰলৈ ঘূৰি আহিলে। কেলে যে ভাবিলে যে যাত্ৰাৰ সময়ত যেতিয়া মোৰ শত্ৰুৰ নামটো শুনিছোঁ, মোৰ যাত্ৰাটো ভাল নহ'ব। আকৌ কমি গ'ল দেই মাইকটো, নহ'ব। এতিয়া সেই ৰাতি সুবিধাবোৰ কেনেকৈ লৈছে, আমাৰ আই মাতৃসকলক এইটোও জনাইছে। আমাৰ জীৱনৰ সুবিধাবোৰ, আমাৰ ঘৰবোৰ সুন্দৰ কৰাৰ সুবিধাবোৰ, মোৰ স্বামীক পৰিৱৰ্তন কৰাৰ সুবিধাবোৰ, মোৰ ঘৰখনৰ পৰিৱৰ্তন কৰাৰ সুবিধাবোৰ আমি কেনেকৈ ল'ব পাৰোঁ। আজি আপোনাৰ অসুবিধা হৈছে, আপুনি যে ভাবি ল'লে যে আৰু চিৰদিন অসুবিধা হ'ব, সেইটো ভুল। কেলে পৰিৱেশ পৰিৱৰ্তন কৰিব পাৰি। দিন যিদৰে ৰাতি হয়, সুখ যিদৰে দুখলৈ ৰূপান্তৰ হয়, সেইকাৰণে পৰিৱৰ্তন আপুনি ধৈৰ্য ধৰিব লাগিব। আৰু ৰাতি যিমান আন্ধাৰ নহওক দিনৰ পোহৰ আহিবই। আপোনাক কি লাগিব? ধৈৰ্য। কিছুমান ধৈৰ্য নাই, অধৈৰ্য হৈ যায়, অকণমান কথাতে ঘৰ ভাঙি দিয়ে, অকণমান কথাতে সৰ্বস্ব ত্যাগ কৰি দিয়ে, অকণমান খং উঠিলে মুখেৰে মুখেৰে কি বকিব তাৰ কোনো হিচাপ নাথাকে। হয়তো চিৰদিনৰ কাৰণে স্বামী ভাৰ্যাৰ সম্বন্ধ, কথাৰ কাৰণে, মুখৰ কাৰণে, হয়তো চিৰদিনৰ কাৰণে ভাই ভাইৰ মাজৰ সম্বন্ধ নষ্ট হৈ যায়। এতিয়া এই কয়াধুই কি সুবিধা ল'লে, হিৰণ্যকশিপুৰক সুধিলে, স্বামী ইমান ডাঙৰ ভাল কাম এটালৈ গৈছিলা, কেলে ঘূৰি আহিলা? তেতিয়া ক'লে যে শত্ৰুৰ নাম, যাত্ৰাৰ পথত শত্ৰুৰ নাম। বোলে কোন শত্ৰু? নাৰায়ণ নাৰায়ণ। তে কয়াধুই ভাবিলে কাম হৈ গ'ল, কাম বনি গ'ল। কেলে ভগৱানৰ নাম যেতিয়া জিভাত উচ্চাৰণ হ'ল, আৰু মোৰ স্বামীৰ অমংগল কেতিয়াও নহয়, মংগল হ'ব। তেতিয়া সেই গোটেই ৰাতি স্বামী কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছে? নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছে? নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। গোটেই ৰাতি হিৰণ্যকশিপুৱে মাৰিবলৈ গৈছিলে নাৰায়ণক। এতিয়া শেষত গৈ কয়াধুৱে কিমান বুদ্ধি, কিমান এক জ্ঞানী তিৰতা, যে কেনেকুৱা বুদ্ধি যে হিৰণ্যকশিপুৰৰ মনত নাৰায়ণৰ প্ৰতি ঘৃণা, নাৰায়ণৰ প্ৰতি বিদ্বেষ গুচাই প্ৰেমলৈ ৰূপান্তৰ কৰিলে। কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। ভাল লগা হৈ গ'ল। আৰু সেই নাৰায়ণৰ নাম উচ্চাৰণ কৰাই কৰাই পিছ ৰাতি কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৱে বীজ স্থাপন কৰিছে। আৰু সেইকাৰণে ভক্ত প্ৰহ্লাদৰ জন্ম হৈছে। এতিয়া আপোনাসবক মই যোৱাকালি
এটা ভাল সন্তান কেনেকৈ আনিব লাগে কালি কথাখিনি ক'লোঁ, কিন্তু আপোনাৰ হ'বতো স্বামী নাই শুনা। আকৌ কালি কৈছিলোঁ, এইটোতো কৰ্মশালাহে, এতিয়া কালি এই কথাটোও কৈছোঁ, স্বামী আৰু ভাৰ্যাৰ এক মন, এক প্ৰাণ, এক ভাৱনা, এক পৰিকল্পনা হ'লে ভাল সন্তান এটা স্থিতি হ'ব। ধৰিব পাৰিছেনে? স্বামী আৰু ভাৰ্যাৰ এক মন, এক প্ৰাণ, এক সংকল্প হ'লেহে আপোনাৰ গৰ্ভৰ সন্তানটো দৈবিক গুণ লৈ আহিব, নহ'লে বিকলংগ হৈ আহিব। কাৰণ দুটা ভাৱনা হ'লে বিকলংগ হ'ব। অৰ্থাৎ স্বামীৰ প্ৰতি ভাৰ্যাৰ যদি ঘৃণা আহি যায় সেই সময়ত, অৰ্থাৎ স্বামীয়ে সংকল্প কৰিছে, ভাৰ্যাৰ সংকল্প নাই, তেতিয়া ভাৰ্যা যদি স্বামীৰ প্ৰতি ঘৃণা হয় আৰু সেই ভাৰ্যাই কৰা ঘৃণাৰ ফলত স্বামীয়ে যদি গৰ্ভত বীজ স্থাপন কৰে, তেতিয়া সেই সন্তানটো ঘৃণাৰ মাজেৰে বাপেকক দেখিলে ই সহ্য কৰিব নোৱাৰিব। বাপেকৰ প্ৰতি জন্মতে তাৰ ঘৃণা উপজিব। বাপেকৰ কোনো কথা সি গ্ৰহণ নকৰে। কেলে? জন্মতে তাৰ জন্মদাত্ৰী মাকে বাপেকক ঘৃণা কৰিছে, একচেপ্ট নাই কৰা, বাপেকক একচেপ্ট নাই কৰা, আৰু সেই ঘৃণা সন্তানে আহিব। আৰু বহুত আপোনালোকে দেখিছে, যোৱাকালি কোনোবাই এটা প্ৰশ্ন কৰিছিলে এই বিষয়ে, অৰ্থাৎ এই জন্মৰ কুসংস্কাৰ, পিতৃ মাতৃৰ কুসংস্কাৰ সন্তানৰ গাত প্ৰভাৱ পৰে আৰু সেই সন্তান তেনেকুৱাই হয়। আৰু যদি এনেকুৱা হয়, এটা সন্তান বহুত ক্ৰোধী হয়, ইমান খং, মোক এবাৰ নাহৰকটীয়াৰ এটা অনুষ্ঠানত এগৰাকী আয়ে তেওঁৰ ল'ৰাটোক লৈ আনিছে। ল'ৰাটো প্ৰায় 10 বছৰমান। কৈছে, প্ৰভু, মোৰ ল'ৰাটোক বহুত ভয় লাগে, তাৰ লগত থাকিবলৈ মোৰ ভয় লাগে, ইমান খং, ই মোক মাৰি পেলাব। 10 বছৰীয়া ল'ৰা, মেচিউৰ হোৱাই নাই, 12 বছৰ পোৱাই নাই। মই ইমান দৌল তাবিজ কি কৰিব লাগে একেবাৰে ডক্তৰ কবিৰাজৰ পৰা, তেতিয়া মই তাইক নিৰলে বহুৱালোঁ। বোলো, তই একেবাৰে সঁচা কথা কবি, এই সন্তানটো তোৰ যেতিয়া গৰ্ভত আছিলে, তোৰ তেতিয়া স্বামীৰ প্ৰতি হওক, তোৰ পৰিয়ালৰ প্ৰতি হওক, এক ভয়ানক ক্ৰোধ আহিছিলে তোৰ মনত, তই মনত পেলা। বোলে, প্ৰভু, আহিছিলে, বহুত ভয়ানক ক্ৰোধ। মই কি কৰিছিলোঁ হেঁতেন ঠিকনা নাই, কিন্তু কিবা কাৰণ মই কাম একো নহ'লগে। ই গৰ্ভত আছিলে তেতিয়া, 6 মাহ আছিলে। বোলে, এইটোৰ প্ৰভাৱে এইটো, তাৰ কাৰণে শাস্তি তই পাব লাগিব, তোৰ বাপেকেও পাব লাগিব। কেলে? এটা সন্তান গৰ্ভত থাকোঁতে কেনেকুৱা সংস্কাৰ দিব লাগে মানুহৰূপী পিতৃ মাতৃ জানিব লাগিব। কেলে? আমাৰ জ্ঞান আছে, বিবেক আছে, বুদ্ধি আছে। জ্ঞান বিবেক বুদ্ধিক প্ৰয়োগ কৰক, জ্ঞান বিবেক বুদ্ধিৰে কাম কৰক, সেই কাম সুন্দৰ হ'ব আৰু সেই কামে সমাজ সুন্দৰ কৰিব আৰু সেই কামে আমাৰ জাতি ধৰ্ম ৰক্ষা কৰিব। জ্ঞান বুদ্ধি বিবেকক বাদ দি এগৰাকী ভাৰ্যা গৰ্ভৱতী হৈছে, এই ভাৰ্যাগৰাকী কেনেকৈ সুৰক্ষিত, গৰ্ভত থকা সন্তানটোক কেনেকৈ সংস্কাৰিত কৰিব, এইখিনি মানুহ হৈ জানিব লাগিব। যদি মানুহ হৈ নাজানে, তেতিয়াহ'লে ভুল কৰিলে ভুলৰ প্ৰায়শ্চিত্ত বা ভুলৰ কষ্ট পাব লাগিব। এই কথাটোকে বুজাইছে। যোৱাকালি যে কৈছিলোঁ, এটা ভাল সন্তান কেনেকৈ কামনা কৰিব, এতিয়া সেই কয়াধু মাতাই গোটেই ৰাতি নাৰায়ণৰ পবিত্ৰ নামেৰে হিৰণ্যকশিপুৰ মন প্ৰাণ ভাৱনা পৰিশুদ্ধি কৰিলে। ইয়াকে কৈছে সংস্কাৰ। যেতিয়া পৰিশুদ্ধি হৈ গ'ল, তেতিয়া সেই পবিত্ৰ ভাৱনা জাগিলে, আত্মাৰ পবিত্ৰ ভাৱনা, আৰু সেই আত্মাৰ পবিত্ৰ ভাৱনাৰে কয়াধুৰ গৰ্ভত বীজ স্থাপন কৰিছে, আৰু সেই বীজেই হ'ল প্ৰহ্লাদ। আৰু এইফালে দৈত্যৰ ঘৰত প্ৰহ্লাদ আহি গ'ল, আৰু এইফালে ব্ৰাহ্মণৰ উচ্চ ব্ৰাহ্মণ যে কাশ্যপ ঋষিৰ
পত্নী দিতিয়ে কৰা ভুলৰ কাৰণে দিতিৰ গৰ্ভত দুটা দৈত্যৰ জন্ম হ'ল। তিনি ত্ৰৈলোক্য তেওঁ অত্যাচাৰ কৰিলে। ইয়াৰ কাৰণো মাতৃ। এইকাৰণে আই মাতৃসকলক এই কৰ্মশালালৈ মাতি আনিছোঁ। সন্তানৰ শুভ অশুভ পিতৃৰ আচৰণৰ প্ৰভাৱ পৰে, মাতৃয়ে কিন্তু সংস্কাৰৰ পৰিপূৰ্ণতা প্ৰভাৱ পেলায়। গান্ধাৰী মা যেতিয়া দুৰ্যোধন গৰ্ভত আছিলে, বীজ গৰ্ভত আছিলে, কুন্তি মাৰ সন্তান জন্ম আগতে হৈ গ'ল যুধিষ্ঠিৰকে আদি কৰি। শুনিয়ে প্ৰতিহিংসাত ফাটি পৰিলে যে সতিনীৰ সন্তান হ'ল, মোৰ নাই হোৱা, ৰজা কোন হ'ব এতিয়া? সতিনীৰ ল'ৰা ৰজা হ'ব। লগে লগে লোৰ মুদগৰ আনি পেটত মৰিয়ালে। মোৰ পেটত কি আছ? আৰু এই যিটো লোৰ মুদগাৰেৰে মাৰিলে, ভিতৰত থকা যিটো বীৰ্য শক্তি, যিটো চব থানবান হৈ গ'ল। তাৰ পাছত ব্যাসদেৱ আহিলে। ব্যাসদেৱ আহি তেওঁক মন্ত্ৰ শিক্ষা দি 100টা ভাগ কৰি কলহত ৰাখিলে। আৰু সেই 100 ভাগতেই কলহৰ মাজত জন্ম হ'ল 100 কৌৰৱ। কাৰ্য আৰু কাৰণ মনত ৰাখিব। আপোনাৰ চকু পানীৰ কাৰণ আজি আপুনি হ'ব লাগিব। ইয়াত ভগৱানক দোষ দি লাভ নাই, দেৱ দেৱীক দোষ দি লাভ নাই। শনি ৰাহু কেতু বদনাম নকৰিব। শনি ৰাহু কেতু এওঁলোক আপোনাৰ বেয়া। এটা পুলিচক গালি পাৰিলে কি হ'ব? চোৰকহে নিছে পুলিচে, আপোনাক ৰক্ষাহে দিছে। পুলিচ আৰু মিলিটাৰী নাথাকিলে আপুনি থাকিব পাৰে? শনি ৰাহু কেতু পুলিচৰ নিচিনা, যি বদমাছ 2 নম্বৰী তাকহে ধৰিব, বেয়া নকৰিব। আকৌ আপোনাৰ ল'ৰাই চুৰ কৰিব, পুলিচে ধৰিব নাই? চুৰ নবনাব আকৌ আপুনি। একেটাই বস্তু। আপুনি ভুল নকৰিব, শনিয়ে নধৰে নহয় আপোনাক। শনি কি আকৌ? শনিয়ে কেলে? মৰমহে কৰিব। শনি ৰাহু কেতু এইবোৰ চব মৰম কৰিব। আপুনি ভুল নকৰিব। সেইকাৰণে আমাক কৈছে ৰাতিপুৱা উঠিব, পৃথিৱী চুব ক'ব সমুদা বচনে দেৱী পৰ্বতস্তন মণ্ডলে বিষ্ণু পত্নী নমস্তু বাম পাদ স্পৰ্শ সমস্বামী। হে মা বসুমতী, হে মা পৃথিৱী, মই জন্ম হৈ তোমাৰ তাতেই পৰিছোঁ। পৃথিৱী নাথাকিলে আধাৰ নাথাকিব, মোৰ খোজ দিবলৈ জাগা নহ'ব। হে মা, তুমি বিষ্ণুৰ পত্নী, গতিকে মই তোমাৰ ওপৰত চৰণ দিম, তুমি মোক ক্ষমা কৰিবা। তাৰ পাছত ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমিসুত বুধৈস্য গুৰঞ্চ শুক্ৰ শনি ৰাহু কেতব কুৰ্বন্তু সৰ্বে মম সুপ্ৰভাতম। শনি ৰাহু কেতু ব্ৰহ্মা মুৰাৰী ত্ৰিদশৰ দেৱ দেৱী সকলোকে সুপ্ৰভাতম, সকলোকে সুপ্ৰভাত দিয়ক। চবে আপোনাৰ অনুকূল নহ'ব, অনুকূল হ'ব, প্ৰতিকূল নহ'ব। আমাৰ গাঁৱৰ কুকুৰকেইটাকো আপুনি নমস্কাৰ দিয়ক, যাওঁতে আপোনাক আগবঢ়াই থব, প্ৰতিকূল নহ'ব। তাক যদি শিলগুটি মাৰে আপোনাক কেও কেও কৰিবই। সেইকাৰণে আমাক শিক্ষা দিছে কাৰো লগত বিৰোধ নহ'ব, চবৰ লগত মৰম চেনেহ থাকক, চবে সহায় কৰিব। আৰু আমাক সৰুতে শিকাইছে সিংহকো নিগনি সহায় কৰে। আপুনি যাক তুচ্ছ বুলি ভাবিছে, এদিন সেইজনে আপোনাৰ সহায় কৰিব নাই? সেইকাৰণে আমাক কৈছে যে বিৰোধ নহ'ব। আৰু সেইকাৰণে আমাক শিক্ষা দিছে হৃদয় নিৰ্মল হ'ব লাগিব, হৃদয় পবিত্ৰ হ'ব লাগিব। আৰু হৃদয় পবিত্ৰ, হৃদয় নিৰ্মল যাৰ, সকলো সহায় তাৰ, হৃদয় কলুষিত যাৰ। সেইকাৰণে গাঁৱৰ এজন সৰু মানুহ একেবাৰে অকমানে হাজিৰা কৰে, আপুনি সদায় তুচ্ছ ভাবে, ই মোক কিডাল কৰিব, ই একেবাৰে 3rd ক্লাছ মানুহ, মুক্ত। আপুনি মই এনেকুৱা এটা দিনত পৰিম যে সেইজন নহ'লে আপোনাৰ উপায় নাই। আপোনাৰ চাবচোন শ্মশানলৈ গ'লে ধনী মানুহ কিবা যায় নেকি? খবৰ ল'বলৈ যায়। এই হাজিৰা কৰা মানুহটোৱে বাঁহ কাটে, চাঙি বনায়, হয়নে নহয়? কোনজন বেছি আপোন?
এই গাঁৱৰ একেবাৰে দুখীয়া দৰিদ্ৰ যাক নিচলা আপুনি যাক নেকি তুচ্ছ ব্যৱহাৰ কৰিছে এইজনে চিতা বনাব, কান্ধত তুলি নিবলৈ চাঙি বনাব, খৰি কাটিব, জাগা চক্কৰ মাৰি চফা কৰিব। ধনী আপোনাৰ যিবিলাক বন্ধু সেইবিলাকে নকৰে। এই কথাটোকে আমাক বুজাইছে যে গৰ্ভ সংস্কাৰ আৰু পিতৃ মাতৃৰ জীৱৰ স্বভাৱ সন্তানৰ গাত পৰে। বহুত ভকতৰ ল'ৰা উদণ্ড হয়। কেলে হয়? বাহিৰত ভকত, ভিতৰত ভকত নাই। পুত্ৰই নিজৰ মুখখন আইনা ৰূপে চিনাকি দিয়ে। আপুনি পুত্ৰৰ মুখৰ মাজেৰে পিতৃৰ মুখখন দেখা পাব। এইটোৱে নিয়ম। পিতৃয়ে যেনেকৈ সন্তান গৰ্ভত স্থিতি কৰিব লাগে, যদি আক্ষৰিকভাৱে মাতৃৰ গৰ্ভত সন্তান স্থিতি কৰে সেই সন্তানটো অসুৰ হৈ পৰিব। পিতৃয়ে যদি অত্যন্ত কামুকভাৱে আধ্যাত্মিকতাক বাদ দি যদি সন্তান এটা গৰ্ভত স্থিতি কৰে তেতিয়া সেই সন্তানটো সেই পৰ্যায়ৰ হ'ব। যদি স্বামী আৰু ভাৰ্যাৰ দৈবিক সম্পৰ্ক নাই, যদি পবিত্ৰ সম্পৰ্ক নাই, যদি পবিত্ৰ ভাৱনা নাই, আৰু সেই পবিত্ৰ ভাৱনা নোহোৱাকৈ যদি এটা সন্তান গৰ্ভত স্থিতি কৰে সেই সন্তানটো অপবিত্ৰ সন্তান হ'ব। এইবোৰ কেলে কৈছে? আৰু এইবোৰ এইকাৰণে কৈছে যে আপোনাৰ কৰ্মই যাতে আপোনাৰ জীৱনৰ অভিশাপ নহয়। আপোনাৰ কৰ্ম যাতে আপোনাৰ জীৱনৰ অভিশাপ নহয়, সেইকাৰণে জ্ঞানবোৰ দিছে প্ৰভুৱে। গীতা হ'ল প্ৰভুৱে কিন্তু জ্ঞান ৰূপে আহিছে। সেইকাৰণে অৰ্জুনক ভগৱান কৃষ্ণই বিশ্বৰূপ দেখাইছে। বিশ্বৰূপ দেখাইছে যে মই এনেকুৱা, মই সকলোতে বিৰাজমান, এই বিশ্বাত্মা মই সকলোতে ময়ে আছো, মোৰ বাদে জগতত একো নাই। তথাপিও মই মানুহ ৰূপে লীলা কৰিছো। কেলে? তুমিও মানুহ কাৰণে। মানুহক লীলা কৰি দেখুৱাইছো। মানুহে মই মানুহ হৈ যেদৰে কৰ্ম কৰিছো তুমিও মানুহ হৈ সেইদৰে কৰ্ম কৰা। ভিতৰত তুমি আত্মা, মই ভিতৰত পৰমাত্মা। বাহিৰত কিন্তু দুইটাই মানুহ। এতিয়া এই কথাটো বুজাইছে গৰ্ভৰ সংস্কাৰ। আমি এটা ভাল সন্তান কামনা কৰে। যোৱাকালি কৈছোৱে আগ্ৰাতি স্থিতি হোৱা প্ৰতিটো সন্তান চঞ্চল হয়, প্ৰতিটো সন্তান অস্থিৰ হয়, তেওঁলোকৰ বিচাৰ বুদ্ধি বিবেক কমজুৰি হয়। সেইকাৰণে এঘুমুটি মৰাৰ পাছত পিছ ৰাতি পবিত্ৰ সংকল্প স্থান কাল পাত্ৰ চাই এটা সন্তান স্থিতি কৰক। সেই সন্তানটোৱে হ'ব অকল পিতৃ মাতৃ নহয়, জাতি ৰক্ষা কৰিব, বংশ ৰক্ষা কৰিব, ধৰ্ম ৰক্ষা কৰিব। সেই সন্তানটো বলৱান হ'ব। কিন্তু যদিহে আমি কুকুৰ মেকুৰীৰ নিচিনা অকল দৈহিক ভাৱনাৰে সন্তান জন্ম দিওঁ তেতিয়া সেই সন্তান কেতিয়াও শুভ সন্তান নহ'ব। এতিয়া আকৌ কথাখিনি বুজি পাইছেনে বাৰু? পাইছেনে? এতিয়া আকৌ বহু আয়ে মোক কৈছে, এই কথা কয়ও আৰু যে প্ৰভু এইখিনি কথা আগত জানিলে আগত কাম আহিলহেঁতেন, এতিয়া জানিলোঁ কি কামত আহিব? এতিয়াও কামত আহিব। এতিয়া আপুনি ল'ৰাৰ মাজত চাওক, আপুনি ছোৱালীৰ মাজত কামত খটুৱাওক, আপুনি নাতিনীৰ মাজত কামত খটুৱাওক, ভৱিষ্যতৰ এইবোৰ প্ৰজন্মৰ মাজেৰে কামত খটুৱাওক। অৰ্থাৎ আপোনাৰ মোৰ ভুলৰ প্ৰায়শ্চিত্তটো তেনেকেই কৰিব লাগিব। মই কৰা ভুলটো মোৰ ল'ৰাৰ মাজেৰে শুধৰাব লাগিব। মই কেনেকৈ শুধৰাম? মই কৰা ভুলটো মই কেনেকৈ শুধৰাম? মোৰ যৌৱনটো অথলে গ'ল। এতিয়া সেই মোৰ যৌৱনটো অথলে গৈ মই আজি ভুগিছোঁ। আকৌ মই যৌৱন ঘূৰাইতো আনিব নোৱাৰোঁ। কিন্তু ল'ৰাটো বা মোৰ সন্মুখত থকা এই যুৱ প্ৰজন্মক মই ক'ব পাৰিম, বোপাই মই প্ৰেক্টিকেল, মই ভুল কৰিলোঁ, মই যৌৱনটো অথলে খেদালোঁ। মোক যৌৱন দিছিলে প্ৰভুৱে কাৰোবাক সহায় কৰিবৰ কাৰণে, মোক যৌৱন দিছিলে প্ৰভুৱে এটা দৈবিক গুণযুক্ত সন্তান জগতলৈ নমাই আনিবৰ কাৰণে, সমাজলৈ নমাই আনিবৰ কাৰণে। কিন্তু মই বুজি নাপালোঁ, মই ভুল কৰিলোঁ। সময় ইতিমধ্যে পাৰ হৈ গ'ল। গতিকে তোমালোকে নাও, মোৰ নিচিনা ভুল নকৰিবা। মই আজি পস্তাইছোঁ আৰু তোমালোকে এদিন পস্তাব লাগিব। এইটো কাম কৰিলে আপোনাৰ প্ৰায়শ্চিত্ত হৈ গ'ল।
এইটো কাম কৰিলে আপোনাৰ কৰা ভুলৰ শুধৰণি হৈ যাব। দৰকাৰ হ'লে আপুনি 2 পইচা খৰচা কৰক, এইখিনি কথা ক'বলৈ আৰু কাৰোবাক মাতি আনক, আপুনি 2 পইচা খৰচ। সকাম পাতি কি লাভ হ'ব? সকামত লাভ হ'ব আপোনাৰ নিজৰ স্বাৰ্থত কৰিছে, মোৰ ল'ৰাটোৱে পাছ কৰক, মোৰ ল'ৰাটোৱে চাকৰি এটা পাওক, মোৰ ল'ৰাটোৱে চাকৰি পালে না মই ভাওনা দিম। কেলে গাঁৱৰ ল'ৰাখিনি ভাল হওক সেই অৰ্থে আপুনি কেলে 10 টকা খৰচা কৰিব নোৱাৰে? আপোনাৰ বহল অন্তৰ তেতিয়াহে হ'ব, আপোনাৰ নিস্বাৰ্থ ভাৱনা তেতিয়াহে হ'ব, নিস্বাৰ্থ সেৱা তেতিয়া হ'ব। মোৰ গাঁৱৰ ল'ৰাখিনি মই বেছি নোৱাৰোঁ বোলে মই অসমৰখিনি চিন্তা কৰিব নোৱাৰোঁ, মই পঞ্চায়ত চিন্তা কৰোঁ, মই মানুহজন সৰু, গাঁৱৰটো পাৰিম। অসুবিধা আছে জানো? অৰ্থাৎ এই গাঁৱৰ ল'ৰাখিনি ভাল কৰিবৰ কাৰণে কোনজন মানুহে এটা অন্তত এই ব্যৱস্থা লৈছে আজিলৈকে? এবাৰ কওক, আজিলৈকে নাই লোৱা। কিন্তু গাঁৱৰ সন্তানসকলক, গাঁৱৰ প্ৰজন্মটোক ভাল কৰিবলৈ ওলোৱা বাধা দিয়া মানুহ কিন্তু ঢেৰ আছে। আপোনাক বাধা দিয়া মানুহ অজস্ৰ পাব। কিন্তু এই কথাটোকে আমাক বুজাইছে যে আজিৰ পৰা আই মাতৃসকলে এইটো সংকল্প কৰক, সংকল্প কৰক। এটা সন্তান আনিবলৈ গৰ্ভ সংস্কাৰ লাগিব। প্ৰভুৰ দিব্য নামেই হ'ল গৰ্ভ সংস্কাৰ। এতিয়া যাগ যজ্ঞ পূজা বিধি এইবিলাকৰ দ্বাৰা নোৱাৰে। গতিকে প্ৰভুৰ দিব্য নাম, প্ৰভুৰ দিব্য সংকল্প, আৰু আপোনাসবক এটি গৌৰৱেৰে কৈছোঁ, এনেকুৱা সন্তান অৰ্থাৎ এতিয়া আমি বহুত কেইটা প্ৰভুৰ কৃপাত জন্ম হৈছে, তেওঁলোকক এনেকুৱা বিধান দিছোঁ, তেওঁলোকে পালন কৰি সেই বিধানৰ দ্বাৰা সন্তান জন্ম দিছে। আৰু মই দি ক'ব পাৰোঁ, সেই প্ৰতিটো সন্তান এটা বৰ্তমান জেনেৰেল সন্তানতকৈ বেলেগ হৈ জন্ম পাইছে, আৰু ভৱিষ্যত হয়তো তেওঁলোকৰ দ্বাৰা কাম হ'ব। গতিকে সেইকাৰণে এই কথাখিনি আপোনাসবক কৈছে, অকল লেকচাৰ মাৰা নহয় বোলে এইটো লেকচাৰ দিছোঁ, বোলে এইটো আপোনাসবক এটা মই মান সন্মানৰ কাৰণে এই কৰিছোঁ, নহয়। এইটো মোৰ সকলোতকৈ উদ্দেশ্যটো হ'ল প্ৰেক্টিকেল। আপোনাসবৰ পৰা মান সন্মান কিবা মোক একো নালাগে, মাত্ৰ আপোনালোকে ব্যৱহাৰিক জীৱনত পালন কৰক, আৰু ব্যৱহাৰিক জীৱনত পালন কৰিলেহে সুখ পাব, শান্তি পাব, আৰু সমাজখন সুন্দৰ হ'ব।